পূৰ্ববংগীয় আচলতে সন্দেহজনক লোকৰ আচলতে অগ্ৰাসন কেনেকুৱা আমি সেয়া চাবলৈ আজি আমি আচলতে দুবদৰ গাড়ীগাঁৱত আছিলোঁ। এই দুবদৰ গাড়ীগাঁৱত আমাৰ স্থানীয় ৰাইজে আমাক জনাইছিলে যে ইয়াত পূৰ্ববংগীয় সন্দেহজনক লোক আহি বৰ্তমান এই খিলঞ্জীয়া বসতিপুখনে আচলতে এই গাড়ীগাঁৱত আহি তেওঁলোকে বসতি স্থাপন কৰিছে, কিন্তু এয়া অতি পৰিতাপৰ বিষয় আৰু অতি লজ্জাজনক বিষয়। আমি আহি ইয়াত তদন্ত কৰিলোঁ, তদন্ত কৰি আমি জানিব পাৰিলে তেওঁলোকৰ ওচৰত কোনো আচলতে তেওঁৰ কোনো ডকুমেণ্টছেই নাই। আমি তেওঁলোকক প্ৰথমতে আহি বীৰ লাচিত নাথ তথা গাড়ীগাঁৱৰ স্থানীয় ৰাইজে আহি তেওঁলোকক ডকুমেণ্টছ বিচাৰিলে, কিন্তু তেওঁলোকে কোনো ধৰণৰ ডকুমেণ্টছ আমাক দেখুৱাব নোৱাৰিলে। আমি তাৰ ফলশ্ৰুতি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে এই তেওঁলোকে ইয়াত আচলতে জুই জুলুম কৰি আচলতে বহি আছে। আৰু আমি স্থানীয় গাঁৱৰ পৰা জানিবলৈ পালোঁ যে ইয়াত আচলতে কি হ'লে হেমন্ত দুৱৰা নামৰ এজন আচলতে খিলঞ্জীয়া মানুহৰ পৰা আচলতে ছল কপট কৰি তেওঁ মাটিখিনি আচলতে কব্জা কৰিলে, আৰু সেই কব্জা কৰা মাটিখিনি তেওঁ অবৈধভাৱে কব্জা কৰি আছে। আৰু আমি তেখেতলোকক সকিয়নি প্ৰদান কৰিছোঁ অতি শীঘ্ৰে তেওঁলোক ইয়াৰ পৰা উঠি যাওক, নহ'লে কিন্তু অনাগত দিনত কিন্তু বীৰ লাচিত নাথ আৰু স্থানীয় ৰাইজে কিন্তু আমি যিকোনো ধৰণৰ পদক্ষেপ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু লগতে আমি প্ৰশাসনক সকিয়াই দিছোঁ যে অতি শীঘ্ৰে এই সন্দেহজনক লোকসকলক ইয়াৰ পৰা তেওঁলোকে আঁতৰাই নিয়ক, খালী কৰক, নহ'লে কিন্তু আমি বীৰ লাচিত নাথ আৰু স্থানীয় ৰাইজ কোনো ধৰণৰ ভৱিষ্যতে যদি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় তাৰ বাবে আমি বীৰ লাচিত নাথ আৰু স্থানীয় ৰাইজ কিন্তু জগৰীয়া নহ'ব। মানে আমাৰ গোটেই গাঁৱৰ ৰাইজখিনি আহিছিলে আজি। এই মানুহ ঘৰ দুবছৰ মানে আজি দুবছৰ নাই হোৱা, এবছৰমান পাৰ হৈছে। আহি পিনি ক'ৰ পৰা বহিলে আমিতো ভালকৈ চিনিও নাপাওঁ, বহিলে জানিলে। এতিয়া যিটো পৰিস্থিতি আমি আজিহে চাইছোঁ, আমি ভাবিছোঁ ভাড়া চাৰা মানে আছে নেকি কেনেবাকৈ। আজি দেখিলোঁ যে নাই, মানে তেওঁলোকৰ কাগজ পত্ৰ বুলি আমি ইয়াৰ মানুহ খিলঞ্জীয়া মানুহ বুলি ক'বলৈ লৈছে। তেওঁলোকৰ ঘৰ ক'ৰ কৰিমগঞ্জৰ কাগজ পত্ৰ দেখাইছে, কি একো ভৰ নাই, এইবোৰ একো ধৰিবই নোৱাৰি। মুঠতে গাঁৱৰ ৰাইজে এতিয়া এইটোৱে মানে সিদ্ধান্ত কৰিছে, এই পাঁচ ছয় দিনৰ সময় দিছে তেওঁলোকক, এই জেগা খালী কৰিবলৈ কৈছে, ইমানে কথা। মানে আমি খিলঞ্জীয়া ৰাইজে ইয়াত জীয়াই থাকিবলৈ হ'লে মানে আমি এইটো কাম কৰিবই লাগিব। ৰাইজে হৈ পিনি কৈছে যে তেওঁলোকে 5 দিন সময় দিছে, এই কৰিব লাগিব, যাব লাগিব ইয়াত অসমে। ইয়াতে আমাৰ এঘৰ মানুহ বহিলে, আমি ক'ৰ মানুহ কি কথা আগতে নাজানো বিশেষকৈ। ইয়াতে বহিলে, এতিয়া দেখিছোঁ এটা কাগজ পত্ৰ একো বৈধ নথি পত্ৰই নাই ইয়াত। আৰু মাটিডোখৰ বিশেষকৈ এইডোখৰ মাটিডোখৰ এজন মানুহৰ পৰা একদম মদ খুৱাই দালালি খুৱাই মাটিডোখৰ মানে সেই মানুহজনৰ পৰা মাটিডোখৰ যোনে লৈ পানি ইটোৱে ইটোক মাটিডোখৰ বিক্ৰী কৰে। সেইটো চিষ্টেম হয়। সেইজন মানুহ এতিয়া অৱস্থাই নাই, সেইটো খৰচক কি অৱস্থা হ'ল, মানুহজনেই নাথাকে। মাটি বাৰীবোৰ তেনেকৈ ঠগি লৈ এনেকুৱা কৰি পেলালে। এইটো মাটিডোখৰ বহুত বিশেষ আছে, মেইন মাটি মালিকজনে গমেই নাপায়। এইবোৰ মানে 1000 2000 পইচা লৈ তেনেকৈ লাষ্টত গৈ পানি মাটিডোখৰ নিজৰ নামত লিখাই লৈছে। সেইটোৱে কথা। মানে এতিয়া আমাৰ এনেকুৱা হৈছে, যদি তেওঁলোকৰ নথি পত্ৰ আছে, যদি হয় প্ৰকৃততে তেওঁলোকৰ মাটি, তেওঁলোকৰ থকা আমাৰ কোনো আপত্তি নাই। তেওঁলোকে যদি মাটি নহয়, ইয়াৰ পৰা মুঠতে ইয়াৰ পৰা খালী কৰি দিব লাগিব। সেইটোৱে আমাৰ কথা, আমাৰ ৰাইজৰ কথা। আজি আমাৰ দুবদৰ গাড়ীগাঁও মানে বাসিন্দাসকল ইয়াত আছে, স্থায়ী বাসিন্দাসকল, আৰু বীৰ লাচিত সেনা ইয়াত উপস্থিত হৈছেহি। সন্দেহযুক্ত নাগৰিকক মানে এতিয়া ইতিমধ্যে গম পাইছে, মানে তেখেতলোকক যোনসকল মানে খিলঞ্জীয়া নহয়, তেখেতলোকক ইয়াৰ পৰা মানে যাবলৈ ইতিমধ্যে মানে কৈছে। আৰু সেয়েহে আমাৰ মানে ইয়াত উপস্থিত আজি ৰাইজ আছে দুবদৰ গাড়ীগাঁও। আৰু আমি আজি প্ৰায় এবছৰ 1.5 বছৰমান হ'ল এই মানুহ ঘৰ ইয়াত মানে বসবাস কৰি আছেহি। আৰু আমি সেয়েহে বীৰ লাচিত নাথক আমাৰ স্থায়ী বাসিন্দাই মানে জনায় যে এনেকৈ আমাৰ ইয়াত বহুত দিন ধৰি পিনি আছেহি বুলি। সেয়াই আৰু মই এজন বীৰ লাচিত সেনাৰ সৈনিক হিচাপে যদি মানে জনাওঁ যে মই